নমস্কাৰ, মই জোনমণি বৰুৱা। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ এখন গভীৰ ৰোমান্টিক অনুভৱী চিঠি। আৰু আজিৰ চিঠিখন মোলৈ পঠিয়াইছে ডিমৌ শুকানপুখুৰী বাইলুং গাঁৱৰ পৰা ৰিম্পী বাইলুঙে। আহক তেতিয়াহ'লে আজিৰ চিঠিখনৰ সোৱাদ লওঁ। আৰু প্ৰথমতেই এনেদৰে লিখি গৈছে, মৰমৰ বৈভৱ, এৰাহুতি কৰি এৰি অহা আজি বৰকৈ মনত পৰিছে অ'। আজি যেন তোমাৰ জন্মদিনৰ শুভেচ্ছা জনাবলৈও মোৰ সাহস নাই, তথাপিও কওঁ সুখী হোৱা সদায় তুমি। একোৱেই লিখিব পৰা নাই আজি তোমালৈ, কাৰণ মোৰ বলিয়ালিৰ বাবেই তোমাক মই এদিন হেৰুৱাই পেলালোঁ। আজি যেন মোক বুজিবলৈ মানুহৰ অভাৱ, তোমাৰ দৰে মোক কোনেও বুজি নাপায় জানা। ঐ শুনা, মই ঠিকেই আছোঁনে? আজি জানো তোমাৰ জানিবলৈ মন যোৱা নাই। আজিকালি জানা মোক নদীখনেও বৰকৈ অভিমান কৰা হৈছে। শিলগুটিবোৰ মোৰ বুকুলৈ মাজে মাজে কিয় লদিয়াও? নদীৰ জানো কিবা দোষ আছে? ঠিক তেনেকৈ তুমি ভুল নকৰাকৈয়ে মই তোমাক বহুত দুখ যন্ত্ৰণা দিলোঁ। পাৰিলে ক্ষমা কৰি দিবা। এবাৰ আহি চাই যাবাহি মই কিমান সুখত আছোঁ। পিছে সমাজৰ ভয়ত মই যেন আজি বাকৰুদ্ধ। বৈভৱ, এবাৰ আহিবা। বিচাৰোঁ এবাৰ কাষত পাব। টোপনি যাম তোমাৰ কোলাত সেইদিনা মোক কথা ক'বলৈ, গান গাবলৈ নক'বা। মই একেবাৰে টোপনি যাব বিচাৰোঁ। আজিলৈ সামৰিছোঁ। ইতি তোমাৰ মৰমৰ ৰিম্পী বাইলুং, ডিমৌ শুকানপুখুৰী। ধন্যবাদ। চিঠিখন সঁচাকৈ খুবেই ভাল লাগিলে আৰু এনেধৰণৰ চিঠি আপোনালোকৰ পৰা পাই থাকিম বুলি মই আশা কৰিছোঁ।